চুবুৰী মানুহ বহুত মানে নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সকলোলৈকে মোৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জনাইছোঁ, পলমকৈ হ'লেও। আৰু এয়া দেখিছে ভোগালীক আদৰাৰ প্ৰস্তুতি চলি আছে। এয়া মই বনাই আছোঁ তিল পিঠা আৰু ভাবিলোঁ ভোগালী বিহুত আমাৰ ওচৰৰ পৰিৱেশটোনো কেনেকুৱা হৈ থাকে, ভোগালীক আদৰাৰ প্ৰস্তুতিনো আমি কেনেকৈ কৰোঁ আপোনালোককো দেখুৱাওঁ। সেইবাবে অলপ ক্লিপ ৰাখি থৈছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিলোঁ। এয়া উৰুকাৰ দিনা ৰাতিপুৱা ৰাতিৰ ভেলাঘৰৰ ভাত সাজ যাতে সকলোৰে তৃপ্তিৰে খাব পাৰে, তাৰ কাৰণে দেউতা, মামা, দাদা মানে সকলোৱে মিলি মাছ মাৰিছে। আৰু সকলোৱে কামবোৰ ভগাই লৈছে, যিহেতু কাৰো হাতত সময় নাই, সেইকাৰণে সকলো কাম খৰধৰকৈ হোৱাৰ দৰে হৈ গৈছে। আৰু এয়া এফালে আমাৰ খুৰাহঁতে মিলি ভেলাঘৰ সাজি আছে। সময়ৰ অভাৱত ভেলাঘৰটো আটকধুনীয়াকৈ সাজিব বিচৰা মনটো কোনোবাখিনিত থমকি ৰৈছে। তথাপিও সকলোৱে মিলি একেদিনাই ভালদৰে বনাবৰ কাৰণে চেষ্টা কৰিছে আৰু এনেদৰে বনাইছে। নমস্কাৰ ৰাইজ, গৈ আছোঁ ভেলাঘৰলৈ। চুবুৰীটোৰ প্ৰত্যেক ঘৰ মানুহে একেলগে এসাঁজ খোৱাৰ এইটোৱেই যিহেতু সোণালী দিন, আৰু সেয়েহে সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে গাত কেৱল বিহু। আৰু সেয়া সকলোৱে নিজৰ কামত ব্যস্ত। মায়ে চব্জি কাটি আছে, খুৰাহঁতে এয়া চৌকা খান্দি আছে, আৰু এফালে ৰাতি জুই পোৱাবৰ কাৰণে ককাই জুই ধৰি আছে। কাষতে মামাই সেয়া লাইট গান সকলো মানে ঠিক কৰি আছে। ৰাতি বৰ্তমান তেতিয়া গৈছিলোঁ, আকৌ ঘৰলৈ আহিলোঁ, ধূপ চাকি দি কিবা কিবি কাম কৰি আকৌ এতিয়া যাব ওলাইছোঁ। সেইটোৱে কাম আৰু মোৰ, মাক সোমাই থাকোঁ। এতিয়া মোৰ দায়িত্ব পৰিছে মানুহজনী মাতিব যাব লাগে তৰকাৰী কাটিবৰ কাৰণে, চব্জি কাটিব মানে। আৰু এইখিনিতে আমাৰ হ'ব, একো দেখা নাপায় ফিৰভি, এইখিনিতে আছে মেজিটো। এইফালে ৰাতিপুৱা ইয়াতে পুৱাব আহিব লাগিব, নিয়ৰ পৰি থাকিব বুজিছা। টুপি লৈ আহিবা। লেটছ গো গাইজ। ঠাণ্ডা। মই মানে মোৰ নিচিনা কোনোবা আছেনে নাই কমেণ্ট কৰিব, যোনে এনেকুৱা চল লৈ উৰি ভাল পায়। আৰু এতিয়া মই অকলে গৈ আছোঁ ৰাতি ভেলাঘৰ পোৱা জেগালে, খোৱা জেগালে পাইছোঁ গৈছোঁ। এয়া ওচৰৰ বৰমা, আইতা সকলোৱে মিলি পাচলি কাটি আছে, আৰু ভিতৰত মাহঁতে এয়া ভাতৰ বাবে প্ৰস্তুতি চলাই আছে। তাৰো অকণমান আপোনালোকক দেখুৱাইছোঁ। আমাৰ ৰান্ধনী মাছখিনি দেখুৱাই দিম, আমাৰ মাছ। যিহেতু বেকগ্ৰাউণ্ডত গান বজি আছিলে আৰু কপিৰাইট লাগি যাব বুলি মই এইখিনি গানটো নিদিলোঁ। আৰু আপোনালোকে ভাবিছে মায়ে কিবা কৈ আছে, মায়ে মানে মোক শিকাই আছিলে কি ভিডিঅ' ল'ব লাগে, কি কৰিব লাগে, তাকে অকণমান কৈ আছে, তই একো নাজানো, এইখিনি ল'ব লাগিছিলে, এইখিনি নাই লোৱা, ল, এনেকৈ কৈ আছিলে। আৰু আপোনালোকে ভাবিছে চাগে ককাই মোবাইলটোত কি দেখুৱাই আছে, মানে ককাৰ লগত বহি জুই পুৱাই থাকোঁতে ককাই মোক দেখুৱাই আছিলে এদিনত ককাৰ কিমান ফোন আহে, প্ৰায় 700-800 মানুহৰ ফোন আহে, আৰু সেইকাৰণে ককাই ৰিচিভ কৰিব নোৱাৰে, তাকে দেখুৱাই আছিলে। আৰু ইয়াৰ ভিতৰুৱা ৰহস্যটো কি মই আপোনালোকক পিছৰ ভিডিঅ'ত জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু ইয়াৰ বিষয়ে মই এটা কমিউনিটি প'ষ্ট দি থৈ দিছিলোঁ, আপোনালোকে তাত চাব পাৰে। আৰু এদিনত ইমান ফোন অহাৰ কাৰণটোনো কি, এনেকৈ আহা এইকেইটা বস্তুকেইটা মোক এনেকৈ চৰিয়াই নিবৰ কাৰণে লৈ আহিছে, আৰু এতিয়া বস্তুকেইটা নাযায় বোলা, গালি দিব। গাইজ যিবিলাকেতো বহি কাম কৰি থাকে, মোৰ দায়িত্বটো হ'ল ইটো নাই লয়া, সিটো নাই লয়া, অকলে আপি এটাই। সেইকাৰণে মোৰ দায়িত্ব হ'ল অমুকৰ ঘৰত অমুকটো আছে, লয়া যা, অমুকৰ আছে সেইটো লয়া যা। সেইটোৱে আৰু দায়িত্ব পালন কৰি আছোঁ দিয়ক, কাম নকৰা বুলি নাভাবিব, আৰু কাম কৰোঁ মই। আৰু এইফালে মামাই পনীৰৰ বাবে যোগাৰ কৰি আছিলে, মানে মাছ মাংস নোখোৱাখিনিৰ কাৰণে পনীৰৰ ব্যৱস্থা কৰা হৈছিলে, তাকে মোক হেল্পাৰ কৰি কাষতে বহুৱাই থৈছে। আৰু সেইফালে মলয় দাদাই মাংস বনাই আছে, হাঁহ আৰু কোমোৰা মাংস।
আৰু এয়া মই মোক টেষ্ট কৰাকৈ ৰাখি থৈছিলে আচলতে বস্তুবিলাকত ক'ত কি হৈছে আৰু মই সকলোখিনি টেষ্ট কৰাৰ দায়িত্ব মোৰ আৰু এয়া বাহিৰত গোটেইখিনি মিলি জুই পোৱাই আছে আৰু এই জুইখিনি দেখি কাৰ কাৰ পোৱাবৰ কাৰণে মন গৈছে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই আৰু এই সময়কণ মোৰ বহুত বেছি ভাল লাগিছিল সেইকাৰণে মই এইখিনি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিলোঁ লাইটটো অলপ সময়ৰ বাবে অফ হৈ গৈছিলে আৰু মুকলি আকাশৰ তলত জোনাকৰ তলত আমি এনেদৰে সকলোৱে মিলি জুই পোৱাই আছিলোঁ আৰু এয়া আমাৰ ফাইনেলি ভাত খোৱা পৰ্ব ষ্টাৰ্ট হৈ গ'ল প্ৰথমতে আইতাহঁতক ভাত দিলে আৰু চবফালে ব্যৱস্থা কৰি দিছিলে ডাইনিং টেবুলতে কৰি দিছিল কাৰণ তলত খাবৰ কাৰণে অলপ অসুবিধা হৈছিলে আৰু এয়া দেখিছে খুৰা ভতিজা সকলোৱে মিলি ডান্স ষ্টাৰ্ট হৈ গ'ল ভাত পানী খাই মেলি সকলোৱে সিহঁতে এনজয় কৰি আছিলে মলদা টেষ্টটো কেনেকুৱা অ'কে ন' প্ৰব্লেম কোমোৰাৰ লগত হাঁহৰ মাংস লগতে বৰালি মাছৰ লগত টেঙা জোল ব্ৰইলাৰ মাংস পনীৰ সকলোবিলাক খাই মেলি ভাত পানী খাই এয়া তামোল এখন ভৰাই লৈছোঁ মুখত লগতে জুই পুৱাই আছোঁ আৰু পিছত এয়া মামা দেউতা সকলোৱে মিলি ভাত খাই আছে আৰু ভাত পানী খোৱাৰ পিছত আমাৰ এনেদৰে গোটেইবিলাকে মিলি আড্ডা দিয়াটো মানে আমাৰ কাৰণে কম্পালচৰি প্ৰত্যেকবাৰে এনেকুৱা কৰা হয় 2000 years later খাই বৈ অলপ চব ৰেডি গাইছ এতিয়া গৈ আছোঁ ঘৰলৈ এইবিলাক মানুহ আমাৰ টোপোলা লৈ বমাই ৱাও চবৰে টোপোলা আৰু চব সাৱধান কোনে কি লৈ যায় ঠিক নে আহিছিলে ভালেকেইটাও কাৰোবাক কি কৰিছে একো নাজানো the next day গুড মৰ্ণিং গাইজ আমি এতিয়া গৈ আছোঁ মেজি পোৱাবৰ কাৰণে আৰু এতিয়া প্ৰায় বাজিলে 9টা বাজি গ'ল আৰু আমাৰ চব গোটেই গাঁওখনৰ ভিতৰত আমাৰ চুবুৰীটোৱে লাষ্ট মানে একদম আমি দেৰিকৈ হেৰি কৰা হয় আমাৰ চবলৈ ৰওঁতে দেৰি হৈ যায় পিংকি আৰু মই গৈ আছোঁ আৰু ইয়াতে দিছ ইজ আৱাৰ মেজি আজিকালি যিহেতু প্ৰত্যেকটো চুবুৰীতে এটা মেজি আৰু তাৰ উপৰিও আমাৰ ওচৰৰ বহুতকেইজন ল'ৰা ছোৱালী কৰ্মসূত্ৰে বাহিৰত থাকিব লগা হ'ল আৰু সেয়েহে আমাৰ দেখিছে আপোনালোকে মানুহ বহুত কম তথাপিও মেজিৰ যি নিয়ম কানুন জ্বলোৱাৰ আগত যিবিলাক নিয়ম কৰিব লাগে সকলো নিয়ম কৰি উঠি আমাৰ এনেদৰে মেজি জ্বলোৱা হ'ল আৰু আশা কৰোঁ মেজিৰ জুইৰ তাপে আপোনালোক সকলোৰে দুখ অশান্তি সকলোবিলাক নিৰাময় কৰি সকলোৰে জীৱন সুখময় কৰি তোলক লগতে আপোনালোক সকলোৱে ভালে থাকক তাৰে কামনা কৰিছোঁ এয়াই আছিলে আমাৰ অসমীয়াৰ বাপুতিসাহোন ভোগালী বিহু আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ